পাকিস্তানে নিজেই লাগি লৈছে আমি এতিয়া এৰি নিদিও আমি এতিয়া একগোট হৈ থকাৰ সময় পাকিস্তানক এইবাৰ মঞ্চৰ প্ৰায় হকিয়নি হাৰ্থব জুবিনৰ লখিমপুৰৰ কেন্দ্ৰীয় ৰগালী বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থাকোঁতে হঠাৎ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিল জুবিন গাৰ্গে ক'লে পাকিস্তানে নিজেই লাগি লৈছে এতিয়া আমি এৰি নিদিও আমি এতিয়া একগোট হৈ থকাৰ সময় সীমান্তত এতিয়া পৰাক্ৰমেৰে যুঁজিছে ভাৰতীয় সেনাই জুবিন গাৰ্গৰ মন্তব্যক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে এক প্ৰকাৰৰ লখিমপুৰৰ সংগীতানুষ্ঠানৰ মজিয়াৰ পৰাই যেন পাকিস্তানক সকিয়নি দিলে জুবিন গাৰ্গে এতিয়া ইণ্ডিয়াত অকমান ডিষ্টাৰবেন্স হ'ব উপায় নাই তেওঁলোকে নিজেই লাগি লৈছে আমিতো এৰি নিদিওঁ দিম নেকি নাবা এতিয়া সবাই আচলতে একগোট হৈ থকা সময় ভালকে আৰু বাকী আমাৰ যিসকল জোৱান যুদ্ধ কৰি আছে এতিয়া তেওঁলোকলৈ শ্ৰদ্ধা জনাইছোঁ যিসকল মৰি গ'ল তেওঁলোকলৈ শ্ৰদ্ধা জনাইছোঁ আৰু বেলগামত যিসকল মৃত্যুবৰণ কৰিলে এটা অসাধাৰণ বৰিং ঘটনা আচলতে বহুত বছৰ আগতে এবাৰ মিউনিখত হৈছিলে এনেকুৱা ঘটনা আকৌ তেওঁলোকে ৰিপিট কৰিলে তেওঁলোকলৈ শ্ৰদ্ধা জনাইছোঁ আৰু আমি শ্ৰদ্ধাঞ্জলি জনালোঁ অলৰেডি আমি সকলোৱে একগোট হৈ থাকিব সেইটো কামনা অসমৰ ৰাইজ জয় অসম জয় হিন্দ নিউজ ডেস্ক shows the reality. বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.